নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি প্ৰথমেই বিষয় এটা আনিব খুজিছোঁ যে আজি দিছপুৰত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এলানি আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সম্পৰ্কত আলোচনা হয় আৰু ইতিমধ্যে আপোনালোক অৱগত যে লখিমপুৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাই এইবাৰ সিদ্ধান্ত লৈছিল যে অসম চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৬৭টা পৰামৰ্শৰ ৫৭টা ৰূপায়ণ কৰিব। অৱশ্যে আজি এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ শেষত সংবাদমেলযোগে জনায় যে ৪০টা পৰামৰ্শ ৰাজ্য চৰকাৰে পোনপটীয়াকৈ কাৰ্যকৰী কৰিব পাৰিব আৰু ১২টা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰূপায়িত হ'ব আৰু বাকী ১৫টা কিন্তু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগিব। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই কথা জনাইছে যে আজিৰ বৈঠকত মূলতঃ এই প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হ'ল। তাৰপিছত কি পৰ্যায়ত কেনেদৰে ৰূপায়ণ কৰিব পাৰিব বা সদৌ অসম ছাত্ৰ সন্থাই নিশ্চয় জানিব খুজিব যে ৰাজ্য চৰকাৰে কেনেদৰে ৰূপায়ণ কৰিব, এই কথাবিলাকেই আলোচনা হৈছিল। গতিকে ২৫ অক্টোবৰলৈ ৰাজ্য চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সময় লৈ এই কথা জনাইছে যে ২৫ অক্টোবৰৰ ভিতৰত তেওঁলোকে এখন একশ্যন প্লেন কেনেদৰে কাৰ্যকৰী কৰিব সেই বিষয়ে প্ৰস্তুত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ হাতত গতাই দিব আৰু সদৌ অসম ছাত্ৰ সন্থাই যদি প্ৰায় মূলতঃ সেইখিনি একশ্যন প্লেন মানি লয় তেতিয়াহ'লে এই ৪০টা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাহিব। সেইকাৰণে ২৫ অক্টোবৰৰ ভিতৰত যদি তেওঁলোকে এই দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব বুলি জনাইছে আৰু তাৰপিছত যদি সদৌ অসম ছাত্ৰ সন্থা সন্মত হয় তেনেহ'লে অহা এপ্ৰিল মাহৰ পৰা এই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আগবাঢ়িব। বাকী ১৫টা যি পৰামৰ্শ আছে সেই ১৫টা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ কথাও তেখেতে ইয়াত উল্লেখ কৰে আজি সংবাদমেলত আৰু নিশ্চয় সেই বৈঠকখন ত্ৰিপাক্ষিক হ'ব, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ছাত্ৰ সন্থাৰ নেতৃবৃন্দ। গতিকে ই এটা অতি ইতিবাচক পদক্ষেপ আৰু অৱশ্যে সংবাদমেলৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ বক্তব্য এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু মূলতঃ এটা কথাই ক'ব পাৰি যে আজিৰ বৈঠকত তেনেকুৱা বাদানুবাদ হ'বলগীয়া কোনো বিষয়বস্তু নাছিল, কাৰণ প্ৰতিবেদনখন ৰাজহুৱা কৰিছে। ৪০টা বিষয় ৰাজ্য চৰকাৰে পোনপটীয়াকৈ কাৰ্যকৰী কৰিব পাৰিব এই কথা জনাইছে। ১২টা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কাৰ্যকৰী হ'ব আৰু বাকী ১৫টা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব লাগিব আৰু তাৰ বাবে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এখন আলোচনাৰ যো-জা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। গতিকে আমি আশা কৰিছোঁ অতি সোনকালেই এপ্ৰিল মাহৰ বিহুৰ সময়তেই এটা শুভ বাৰ্তাৰে ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাই এই দিশত আগবাঢ়িব পাৰিব। দ্বিতীয় বিষয় এটা হৈছে ৰাজ্যখনত এতিয়া কেইদিনমান আগতে প্ৰবঞ্চকৰ ঘটনাৰ পিছত এতিয়া আকৌ এটা নতুন বিষয়ে উক দিছে, সেইটো হ'ল RTI। RTI কৰ্মী মানেই আচলতে তেওঁলোকে দালালি কৰাটো একো নতুন কথা নহয়। বহু RTI কৰ্মী আছে, RTI কৰ্মীয়ে ব্লেকমেইলিং কৰে, এই কথা আজি কাৰো অজানা নহয়। আনকি কেইবাগৰাকীও RTI কৰ্মী পিছলৈ পুৰস্কাৰ পাবলৈ সমৰ্থ হৈছে, বিধায়ক হ'বলৈ সমৰ্থ হৈছে, এনেকুৱা বহুত আছে। গতিকে এইবোৰ ঘটনা নতুন নহয়। কিন্তু এই দুলাল বৰা নামৰ যিগৰাকী RTI কৰ্মী, তেখেতৰ ক্ষেত্ৰত আজি এটা কথাই ক'ব পাৰি যে ৰাজ্য চৰকাৰে এটা ভাল সিদ্ধান্ত লৈছে, তেখেতক RTI কৰ্মী হিচাপে গণ্য কৰা নহ'ব আৰু তেওঁলোকে ৰাজ্য চৰকাৰে এই কথাও জনাইছে যে কমিশ্যনৰ ওচৰত তেওঁলোকে এখন আবেদন কৰিব যাতে দুলাল বৰাৰ কোনো ধৰণৰ RTIৰ তথ্য তেওঁক দাখিল কৰা নহয়, কাৰণ তেওঁ এগৰাকী অপৰাধী। এগৰাকী অপৰাধীক RTI কৰ্মী বুলি গণ্য কৰাটো কেতিয়াও বিবেচিত হ'ব নালাগে আৰু তেখেতৰ নাম যিহেতু এগৰাকী মৃত্যু হোৱা লোকৰ টোকাত উল্লেখ কৰা আছে, গতিকে ই এটা সাংঘাতিক ডাঙৰ ঘটনা বুলিবই পাৰি। গতিকে ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত যে RTI অন্ততঃ দুলাল বৰাক যাতে RTI কৰ্মী হিচাপে গণ্য নকৰে সেই বিষয়ে তেওঁলোকে আয়োগৰ ওচৰত লিখিব। আৰু আজি ভাল খবৰটো হ'ল যে দুলাল বৰাক নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে। দুলাল বৰাই এই সম্পৰ্কীয় ঘটনাসমূহ নিশ্চয় খুব সূক্ষ্মভাৱে লক্ষ্য কৰি আছিল আৰু তেখেতে এখন হস্পিটালত
ভৰ্তি হৈছিল যাতে তেওঁ এই হস্পিটেলৰ চাৰ্টিফিকেটখন লৈ জামিন পাব পাৰে সেইকাৰণেই তেওঁ হস্পিটেলত ভৰ্তি হৈছিল বুলি অনুমান কৰিব পাৰি অৱশ্যে দিল্লীত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছে আনহাতে নিউজ লাইভ নামৰ চেনেলটোৰ এগৰাকী সাংবাদিকৰ নাম আহিছে তেখেতে কিন্তু অগ্ৰিম জামিন লাভ কৰিছে কিন্তু এই ক্ষেত্ৰত এটা কথা যে মানুহৰ মনত সন্দেহ হয় যে বস্তুবিলাক খুব স্বচ্ছ হ'ব লাগে জামিন আদালতে দিয়ে এইটো ঠিক কিন্তু আদালতত নিশ্চয় চৰকাৰী পক্ষৰ অধিবক্তাও থাকে সেইকাৰণেই গতিকে সকলোকে যদি জামিন প্ৰত্যাহাৰ কৰি জামিন নিদিয়াকৈ গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেতিয়াহ'লে মানুহে বেছি সন্তুষ্টি পালেহেঁতেন তৃতীয় এটা বিষয় মই আপোনালোকক ক'ব খুজিছোঁ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ এটি অনুৰোধ আকৌ এবাৰ কৰিছোঁ যে এই স্মাৰ্ট মিটাৰ বিষয়টো কিন্তু সৰু বিষয় হৈ থকা নাই আৰু নিৰ্বাচনৰ সময়ত 2026 চনত এই বিষয়টোৱে গা কৰি উঠিব ব্যক্তিগতভাৱে মোৰ স্মাৰ্ট মিটাৰ বিলৰ ক্ষেত্ৰত মই কোনো গাফিলতি পোৱা নাই যদিও কিন্তু এটা নেৰেটিভ সৃষ্টি কৰাত কিন্তু কিছুমান মানুহ সফল হ'ব সেইকাৰণে মই অনুৰোধ কৰোঁ যাতে স্মাৰ্ট মিটাৰৰ সলনি আগৰ যি ব্যৱস্থা আছিল তাকে বাহাল ৰাখি নতুনকৈ আকৌ সেই পুৰণি মিটাৰসমূহ যদি আপোনালোকে স্থাপন কৰি দিয়ে ঘৰে ঘৰে তেতিয়া হয়তো এই বিতৰ্কটোৰ ওৰ পৰিব কাৰণ এই বিতৰ্কটো বেছিকৈ হৈছে এই কাৰণেই আমি সপ্তাহে সপ্তাহে বা মাহে মাহে পকেটৰ পৰা টকা উলিয়াই ভৰাই থাকিব লাগে ৰিচাৰ্জ কৰিব লাগে এই ব্যৱস্থাটোই কিন্তু মানুহক অশান্তি দিছে আগতে কি হয় এখন বিল আহে 3000 4000 কাৰোবাৰ 7000 কাৰোবাৰ 17000 এনেকৈ আহি থাকে অৱশেষত দিয়ে বিলখন কিন্তু এইবাৰ যেতিয়া সপ্তাহে সপ্তাহে বিল ৰিচাৰ্জ কৰি থাকিব লগা হৈছে এই বিষয়টোৱে অশান্তি দিছে কাৰোবাৰ হয়তো বেছি আহিছে কিন্তু কাৰোবাৰ সঠিকো আহিছে গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ অনুৰোধ জনাইছোঁ ৰাইজৰ এই যি প্ৰতিবাদ উঠিছে ৰাইজৰ যি কণ্ঠ সেই কণ্ঠক আপুনি গুৰুত্ব দিয়ক ধন্যবাদ শুভৰাত্ৰি